আজি আমি ডুমনুৱা যি চাৰ্কুল অফিচ আছে ৰাজচক্ৰ বিষয়াক লগ কৰিলোঁ, এখন স্মাৰকপত্ৰ প্ৰদান কৰিলোঁ তেখেতক। আমি বিভিন্ন সময়ত বিভিন্ন আমাক কৰ্তৃপক্ষ আৰু দল বিভাগীয় মানে আমাৰ ডুমনুৱা অসামৰিক চিকিৎসালয়ৰ এফআইউৰ বিভিন্ন মানে কৰ্মচাৰীসকলে বিভিন্ন সময়ত আমাক অভিযোগ কৰি আছিলে আৰু বিভিন্ন দল সংগঠনবিলাকে অভিযোগ কৰি আছিলে যে ডুমডুমাৰ এফআইউ যিটো আমাৰ অল্ড বিল্ডিং আছে তাতে থকা আৱাসগৃহ এটা আমাৰ প্ৰাক্তন বিধায়ক দুৰ্গা ভূমিজ ডাঙৰীয়াৰ তেখেতৰ ভাতৃ শ্ৰী জগত ভূমিজ ডাঙৰীয়াই বহু দিনৰ পৰা বেদখল কৰি আছে। তো সেই বেদখলটো মুক্ত কৰিবৰ কাৰণে আমাক বিভিন্ন সময়ত যিহেতু অভিযোগ দি আছিলে, তো সেইকাৰণে আজি আমি সেই অভিযোগৰ আধাৰত আজি আমি স্মাৰকপত্ৰ এখন আমাৰ জিলা উপায়ুক্তলৈ আমি প্ৰদান কৰিলোঁ, আমাৰ মানে চাৰ্কুল অফিচাৰ থ্ৰুতে। যিহেতু আমাৰ প্ৰাক্তন বিধায়ক দুৰ্গা ভূমিজ ডাঙৰীয়া যেতিয়া কংগ্ৰেছৰ আমাৰ বিধায়ক হৈ আছিল, সেইটো সময়ত তেখেতে নিজৰ ক্ষমতাৰ অপব্যৱহাৰ কৰি চৰকাৰী ভূমি চৰকাৰী আৱাসগৃহ তেখেতৰ ভাতৃৰ মানে অবৈধভাৱে তাত সংস্থাপন দিয়ে তেখেতক। তো সেইকাৰণে আমি যিহেতু ডুমনুৱাৰ আমি সকলোৱে ডুমনুৱাৰ উন্নয়নৰ বিষয়ে আমি আগৰ পৰাই লাগি আছোঁ। এতিয়া যিহেতু আমাৰ অসামৰিক চিকিৎসালয়ত বিভিন্ন ধৰণৰ নতুন নতুন বিল্ডিংবিলাক আহি আছে, তো সেইখিনি যদি আমি মাটি সেই আৱাসগৃহটো আমি যদি বেদখল মুক্ত কৰিব পাৰোঁ, তাত নতুন আমি আৱাসগৃহ বনাব পাৰিম, নতুন হস্পিটেলৰ বেলেগ বিভিন্ন ধৰণৰ আমি বিল্ডিং বনাব পাৰিম, যিহেতু ৰাইজৰ সুবিধা হ'ব। আজি বিগত বছৰ 15 বছৰ ধৰি কংগ্ৰেছ চৰকাৰ চলাৰ সময়ত প্ৰাক্তন আমাৰ দুৰ্গা ভূমিজ ডাঙৰীয়াৰ ভাতৃ জগত ভূমিজ তেখেতৰ সুবিধা মতে বিধায়কৰ সুবিধা লৈ 15 বছৰ ভিতৰত সিহঁতে এইটো চৰকাৰী অবৈধ কৰি থৈছে সেই মাটিডোখৰ। এতিয়া আমাৰ চিভিলত যিটো পুৰণা চিভিল আছে তাতে যি কোৱাৰ্টাৰ আছে, সেই কোৱাৰ্টাৰটো আজিলৈকে 12-15 বছৰ ধৰি অবৈধ কৰি হৈ আছে। অবৈধ মুক্ত কৰি দিব লাগে। আৰু লগত আমাৰ মানে চিভিলৰো বহুতখিনি কাম এফআইউৰ কাম আহি আছে, নিউ বিল্ডিং আছে, নিউ ৰিফাইন কৰিব লাগে। আৰু তাত কৰ্মচাৰী হৈ বাৰে বাৰে আমাক মানে সেইটোৱে কথা আমাক জনাই থাকে যে সেইখিনি বস্তু মানে আমাৰ অসুবিধা হৈ আছে, এইটো বিল্ডিংটো যদি কিবা মানে সুবিধা হ'লে আমাৰো বেছি ভাল হ'লেহেঁতেন, আৰু কিবা এটা আমি কৰিব পাৰিলোহেঁতেন তেনেকৈ ধৰণে। আৰু আপোনালোকে চাই আছে বিগত বছৰত কেনেকৈ হৈ আছিলে আমাৰ এফআইউটো, আৰু আজিৰ ডেটত চাবলৈ গ'লে আমাৰ এফআইউটো চাবলৈ আগত বন শিল জংঘল নিচিনা, মহ কামোৰা নিচিনা, মানুহ থাকিব পৰা নাছিলে। তাত কেঁচুৱা জন্ম ল'লে মানে চুৰ ডাকাত কৰা নিচিনা এটা মানে সৃষ্টি হৈ আছিলে বিগত বছৰত। কিন্তু আজি আমাৰ বিধায়ক ৰূপেশ গোৱালাৰ ডাঙৰীয়াৰ নেতৃত্বত আমাৰ বৰ্তমান বিধায়ক ৰূপেশ গোৱালাৰ ডাঙৰীয়াৰ নেতৃত্বত আমি চাবলৈ যাব কিমান এফআইউটো ইমান ধুনীয়া, আৰু এনি টাইম ডক্টৰৰ সুবিধা পোৱা যায়, কৰ্মচাৰীও সমিতাই থাকে, আৰু বহুত ধৰণৰ সুবিধা এতিয়া পাই গৈছোঁ। সেইটো জেগাত অতি সোনকালে এইটো মানে বেদখল মুক্ত কৰি দিব লাগে বুলি আমি আমাৰ ৰাইজৰ ফালেদি আৰু আমাৰ কৰ্মচাৰী সকলো ফালেদি আমি অনুৰোধ জনাইছোঁ। নহ'লে আমি বেলেগ ব্যৱস্থা ল'ম বুলি আমি ভাবি লৈছোঁ আৰু